পুনৰবাৰ শৈক্ষিক উৎকৃষ্টতা প্ৰতিপন্ন কৰিলে দিল্লী পাব্লিক স্কুলে। CBSE দশমত 98.2% সৰ্বোচ্চ নম্বৰ প্ৰাপ্তিৰে উজ্জ্বলিল বিদ্যালয়খন। 2024-25 শৈক্ষিক বৰ্ষৰ বহু প্ৰত্যাশিত CBSE বোৰ্ড পৰীক্ষাত অসাধাৰণ ফলাফলৰ জৰিয়তে পুনৰ উজ্জ্বলিল দিল্লী পাব্লিক স্কুল যোৰহাট। সৰ্বোচ্চ নম্বৰ 98.2%ৰ জৰিয়তে দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে আশ্চৰ্যজনক সফলতা অৰ্জন কৰিছে এই বৰ্ষত। শ্ৰেষ্ঠ স্থান লাভ কৰে দৰ্শনা অপ্লুতা শইকীয়াই। দশম আৰু দ্বাদশ উভয় শ্ৰেণীৰ বহুসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে 90%ৰ ওপৰতে নম্বৰ লাভ কৰাত গৌৰৱান্বিত বিদ্যালয় কৰ্তৃপক্ষ। এই শিক্ষাগত সফলতাৰ উপৰিও DPS যোৰহাটে ৰাষ্ট্ৰীয় স্তৰত 8,000ৰো অধিক বিদ্যালয়ৰ ভিতৰত নিৰ্বাচিত হৈ শিক্ষা বঁটা 2025 লাভ কৰিছে। এই গৌৰৱজনক বঁটা বিদ্যালয়খনৰ উৎকৃষ্ট শিক্ষা প্ৰদান, শিক্ষণ পদ্ধতিত নতুনত্ব আৰু বিদ্যালয় ব্যৱস্থাপনাত শ্ৰেষ্ঠতাৰ প্ৰতি প্ৰতিশ্ৰুতিৰ স্বীকৃতি। বিদ্যালয়ৰ অধ্যক্ষা, প্ৰধান শিক্ষয়িত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু বিদ্যালয় পৰিচালনা সমিতিয়ে ছাত্ৰ-ছাত্ৰী, শিক্ষক আৰু অভিভাৱকসকলক এই ঐতিহাসিক সফলতাৰ বাবে আন্তৰিক অভিনন্দন অনুষ্ঠান অনুষ্ঠিত কৰে। এই সকলো অৰ্জনে DPS যোৰহাটৰ বাবে এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে স্থান লৈছে, যি আগলৈও শিক্ষা আৰু সমগ্ৰ বিকাশৰ ক্ষেত্ৰত নতুন দৃষ্টান্ত স্থাপন কৰি যোৱাৰ দিশে আগবঢ়াত সহায়ক হ'ব বুলি বিষয়ববীয়াসকলে ব্যক্ত কৰে। যোৰহাটৰ পৰা অনুপম বৰা ৰিপৰ্ট, পোহৰ লাইভ। আমি বহুত আজি সুখী যে আমাৰ যোনখিনি ছাত্ৰ-ছাত্ৰী আছিলে তেওঁলোকৰ কষ্টৰ আজি যোনটো ফল আছে সেইটো তেওঁলোকে পালে। আৰু মই ক'ব বিচাৰিছোঁ যে এই অকল বাচ্চাখিনি আমি তেওঁলোকৰ লগতে আমি তেওঁলোককে নহয় অকল ধন্যবাদ নকওঁ, আমি সকলো পেৰেণ্টছ, টিচাৰ, আমাৰ এডমিনিষ্ট্ৰেশ্যন যিটো আমাক ছাপোৰ্ট দিলে, এই ছাপোৰ্ট নোহোৱাকৈ আমি কিন্তু এইখিনি কাম কৰিব নোৱাৰিলোঁ। আমাৰ ক্লাছ 10, 12 দুইটা ক্লাছৰে ল'ৰা ছোৱালী খুব ভাল কৰিছে আৰু মই ভাবোঁ যে এই ভাল যোনখিনি ৰিজাল্ট কৰিলে সেইখিনি ভৱিষ্যতলৈও তেওঁলোকে কঢ়িয়াই নিব। আমাৰ 98.2% আমাৰ হায়েষ্ট আৰু সেনেকৈ আমাৰ ক্লাছ 12ৰো 97% হায়েষ্ট হয়। আৰু আমি যদি ক'বলৈ যাওঁ যে 40% ষ্টুডেণ্টে আমাৰ এবাভ 90% পাইছে আৰু এভাৰেজ যদি ক'ব যাওঁ আমি বহুত সুখী, 90 আমাৰ এভাৰেজ। অকল আমাৰ ল'ৰা ছোৱালীখিনিক আমি এই শিক্ষাই নহয়, আমি তেওঁলোকৰ অল ৰাউণ্ড ডেভেলপমেণ্টৰ কাৰণেও আমি কাম কৰি গৈছোঁ। যেনেকৈ আমাৰ কালচাৰটো আমি তেওঁলোকক শিকাইছোঁ, তেওঁলোকে আগবঢ়াই নিছে। মই ভাবোঁ এই এৰিয়াটোত এনেকুৱা এখন স্কুল নাই ইংলিছ মিডিয়াম যোনখন স্কুলে এনেকৈ সংস্কৃতিটো আমাৰ আগবঢ়াই নিছে। আমাৰ বাচ্চা সত্ৰীয়াতে নহয়, ঢোল, খোল, তাল, দবা সকলো বজাব পাৰে আৰু তেওঁলোকে বাহিৰত এইখিনি দেখুৱাই আহিছে আৰু তেওঁলোকে সন্মানো লাভ কৰিছে। তাৰ বাহিৰে মই আৰু এটা কথা ক'ব পাৰোঁ, আমাৰ ষ্টুডেণ্টে ইংলিছ কোৱাই নহয়, আমাৰ সমানে তেওঁলোকে অসমীয়াও ক'ব পাৰে, হিন্দীও ক'ব পাৰে আৰু খুব ভালকৈ তেওঁলোকৰ গোটেই থট প্ৰচেছটো মানুহৰ আগত দেখুৱাই দিব পাৰে বা দাঙি ধৰিব পাৰে। আৰু এটা কথা মই খুব মানে স্কুলখনৰ কাৰণে ইউনিক হয়, সেইটো হ'ল কি যে আমি বাচ্চাটোক অকল পঢ়িবলৈ নিশিকাওঁ, তেওঁলোকৰ খেলা ধূলা, মানুহৰ লগত কেনেকৈ কথা পাতিব, কেনেকৈ কৰিব, উঠা বহা তেওঁলোকে সকলো শিকি যায় আৰু সেইকাৰণে আমি তেওঁলোকক ডিপচাইট বুলি কওঁ। আমাৰ এটা DNA আছে, সেই DNAটোৰ যোনখিনি আমাৰ বৈশিষ্ট্যতা তেওঁলোকে হাড়ে হিমজুৱে সেই বৈশিষ্ট্যতাখিনি সোমোৱাই তেওঁলোকে নিজকে ডিপচাইট বুলি প্ৰতিষ্ঠা কৰে, চেষ্টা কৰে। আৰু ডেফিনেটলি মই ক'ম ৰিজাল্ট ইজ আ পাৰ্ট, কিন্তু আপোনালোকে দেখিব আমাৰ বাচ্চা বাকী এৰিয়াটো সমানে আগুৱাই গৈছে। আৰু আন এটা শুভ সংবাদ আছে আমাৰ স্কুলৰ কাৰণে। এইবাৰ আমি যোনটো 2005ৰ লিড গ্ৰুপছৰ যোনটো শিক্ষা এৱাৰ্ড বুলি কয়, সেই শিক্ষা এৱাৰ্ডটো 8,500খন স্কুলৰ ভিতৰত আমাৰ স্কুলে দখল কৰিবলৈ সক্ষম হৈছে। চ' উই আৰ প্ৰাউড ইনফেক্ট। নট অনলি ডেট, সেইটোও নহয়, আমাৰ 10জন টিচাৰ, 10,000 টিচাৰৰ ভিতৰত বেষ্ট টিচাৰ ইণ্ডিভিজুৱেলিও তেওঁলোকে শিক্ষা এৱাৰ্ড পাইছে।
So এই শিক্ষা আৱাৰটোৱে আনাদাৰ আমাক এটা হেৰি কৰি দিলে, প্ৰুভ কৰিলে যে স্থাপন কৰিলে যে এটা স্থাপন কৰিলে যে সঁচাকৈ আমি একাডেমিকেলি নহয়, overall lots of things we do and we have given proof to that with this result. ভাল লাগিছে। আজি আসলে মই এগৰাকী মাতৃ হিচাপে আহিছোঁ। মোৰ ল'ৰাও এবাৰ ক্লাছ 10ৰ পৰীক্ষা এবাৰ পাছ কৰিছে। যদিও মোৰ নিজৰ এখন শিক্ষানুষ্ঠান আছে, তথাপি মই ইয়াত দিছোঁ কাৰণ এটা ঘৰুৱা পৰিৱেশ পাব বুলিয়ে, বাহিৰৰ পৃথিৱীখন দেখক বুলিয়ে। কিন্তু আটাইতকৈ ভাল লগা কথাটো গোটেই পৰিয়ালটোৰ DPS পৰিয়ালটোৰ মাজত এক আত্মিক সম্পৰ্ক আছে আৰু যিকোনো সময়তে আমি তেওঁলোকক কিবা এটা কথা ক'ব পাৰোঁ, যিটো কয় যে ট্ৰায়েংগুলাৰ ৰিলেশ্যনশ্বিপ বিটুইন দ্য টিচাৰ, ষ্টুডেণ্ট এণ্ড দ্য গাৰ্ডিয়ান। আৰু সেইটো খুব সুন্দৰ আৰু সেইটো যিমানেই সুন্দৰ হ'ব, যিমানেই ষ্ট্ৰং হ'ব, সিমানেই ইয়াৰ ৰিজাল্টটো ভাল হ'ব। ৰিজাল্টেণ্টটো সদায় ভাল হয় আৰু তেওঁলোকে হলিষ্টিক ডেভেলপমেণ্টতো সহায় কৰে আৰু আমি যিকোনো মুহূৰ্ততে, যিকোনো সময়তে তেওঁলোকক যিকোনো কথা এষাৰ সুধিবলৈ। আৰু মোৰ ল'ৰাটো বহুত ইম্প্ৰুভ কৰিছে ইয়াত আহি পেলাই আৰু তাৰ কাৰণে মই বহুত সুখী আৰু সকলোৰে ৰিজাল্টবোৰ খুব ভাল হৈছে। সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এনেকেই যাতে তেওঁলোকে আগলৈ গৈ সমাজৰ একোজন ভাল মানুহ হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিব পাৰে, তাৰ বাবে মোৰ অলেখ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। My name is Darshana Prita Shaikia. I am studying in Delhi Public School, Jorhat. I got 98.2% in my 10th boards. I'm very happy with the results. I'd just like to say that it's honestly all thanks to my support system, my parents, my family, my teachers, and especially my friends. We have a really good community of people here. All of my friends, we are the biggest supporters of each other, and my teachers too have gone above and beyond just to help us be prepared, to take us not just as single students but as the entire batch to take it up to a level and reach our highest potential. I'd just like to say that I've started my 11th classes, so I hope that I'll do even better in my 12th boards and in the future. And I'd just like to say I'd like to express my gratitude to my school as well. Okay. Yeah, I've taken humanities. I'll try for law. I'll try to prepare for my CLAT exam, and hopefully I'll become a good lawyer. That's the hope for the future.